তুলসী জলবিদ্যুৎ প্ৰকল্পক লৈ তীব্ৰ প্ৰতিবাদ। উকিয়ামত নদীৰ পাৰত প্ৰতিবাদী সভা। অলপ লেটকি আহিছে বাৰু, কথা নাই। তো আহি তেখেতে আমাক জানিব দিলে যে যিহেতুকে আগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যিহেতু যদিহে ৰাইজক নদী ডেমটো নালাগে তেনেহ'লে আপোনালোকে কি এখন উকা কাগজত লিখি দিলে হ'ল। সেই কথাটোক হেনো যোৱাকালিও যেতিয়া MLA ডাঙৰীয়াই CMৰ লগত বৈঠকত মিলিত হৈছিলে সেই কথাখিনিকে হেনো আকৌ CM মহোদয়ে MLA ডাঙৰীয়াক ক'লে। সেই কথাখিনিকে কৈছে সি যদিহে ৰাইজে নিবিচাৰে এই ডেম প্ৰজেক্টটো বনোৱা নহ'ব, আৰু যদিহে ৰাইজে ভাবে যে বিচাৰে তেনেহ'লে বনাব পাৰে, যদি নিবিচাৰে নবনাব, এইখিনি কৈছে। আৰু যিহেতুকে যিটো ব্ৰহ্মপুত্ৰ বৰ্ডে যিটো DPR APGCLক হস্তান্তৰ কৰিলে সেইটো আচলতে ব্ৰহ্মপুত্ৰ বৰ্ডে সেইটো দিব লগা এটা কৰ্তব্য, যে এতিয়ালৈ কোৱা নাই যে চৰকাৰে নদী ডেমটো হ'ব বা নহ'ব। সেই DPRত কি ৰিজাল্ট আহে তাৰ পাছতহে ভিত্তি কৰি কেনে হয়তো বনাবও পাৰে বা নবনাবও পাৰে, সেই বিষয়টো আহি পৰিব। এতিয়া কোনটো বনোৱা নবনোৱা কোনো প্ৰশ্ন অহা নাই, তেনেকুৱা ধৰণৰ কি জনাইছে। আৰু চৰকাৰক লিখিত নিশ্চয়তাৰ দাবী। অসম মেঘালয় সীমান্তৰ উকিয়ামত প্ৰস্তাৱিত তুলসী জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে পুনৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। উকিয়াম পৰ্যটনস্থলীৰ নদীৰ পাৰত স্থানীয় ৰাইজৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী সভাত বিভিন্ন শ্লোগানেৰে উত্তাল হৈ পৰে পৰিৱেশ। ইনকলাব জিন্দাবাদ, নদী বান্ধ বন্ধ কৰক, বিধায়ক ৰাজু মেছ সাৱধান, হিমাংশু শেখৰ বৈশ্য সাৱধান। এই ধ্বনিৰে প্ৰতিবাদকাৰীসকলে প্ৰস্তাৱিত প্ৰকল্পৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। প্ৰতিবাদকাৰীসকলৰ অভিযোগ, কালি উক্ত স্থানত বকো ছয়গাঁও সমষ্টিৰ বিধায়ক ৰাজু মেছ উপস্থিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰিছিল, কিন্তু বিধায়কৰ বক্তব্যৰ পিছতো প্ৰকল্পটো সন্দৰ্ভত ৰাইজ সম্পূৰ্ণৰূপে আশ্বস্ত হোৱা নাই বুলি প্ৰতিবাদীসকলে প্ৰকাশ কৰে। MLA নিজাববীয়াকৈ নিজ সমষ্টিৰ এটা সমস্যা উদ্ভৱ হৈছে, তাৰ তেওঁ মানুহৰ ক্ষোভে জানিব আহিছে। তেওঁ নিজাকে যে একো কোৱা নাই, CMৰ লগত লগ কৰি দিম, CMে মানে ৰাইজে নিবিচাৰিলে নবনাওঁ বুলি কৈছে। এই জাতীয় মন্তব্য দিছে, পাল তৰা মন্তব্য, এইবিলাক কোনো ভেলু নাই। কিন্তু এজন MLA, মই প্ৰশ্ন কৰিছোঁ ৰাজু মেছক যে তেওঁৰ সমষ্টিৰ উদ্ভূত সমস্যাটোত ৰাইজক কিয় কথা দিব নোৱাৰিলে যে ইয়াত মই নদীবান্ধ হ'ব নিদিওঁ, কিয় নক'লে? কাৰণ মুখ্যমন্ত্ৰী তেওঁ এজন বিশ্বস্ত এজেণ্ট আৰু চেলা। গতিকে মুখ্যমন্ত্ৰীয়ে যি কয় ৰাজু মেছে তাতে ক'ব আহিছে। তেওঁ নিজা কোনো প্ৰতিনিধিত্বৰ কোনো জোখ নাই, প্ৰতিনিধিত্বৰ কোনো দাম নাই তেওঁৰ ৰাইজৰ ওচৰত। সেইকাৰণে তেওঁ নিজৰ ভেলু নাই কাৰণে ৰাইজকে ক'ব নোৱাৰিলে। তেওঁ দমে নাই, সমষ্টিবাসীক ৰক্ষা কৰাত তেওঁ আঁচনিয়ে নাই। গতিকে এই ধৰণৰ MLAৰ পৰা ৰাইজ আশ্বস্ত নহয়। আজি উকিয়ামবাসী ৰাইজে সেই বানৰ তাণ্ডৱ শিৱসাগৰ দেখি ভীতগ্ৰস্ত হৈছে, আৰু ভীতিগ্ৰস্ত হৈ বান্ধ নিৰ্মাণ কৰাৰ প্ৰবল বিৰোধিতাত আজি এখন প্ৰতিবাদী সভা হৈ আছে। এই প্ৰতিবাদী সভাত অকল উকিয়ামবাসী ৰাইজে নাই, অকল গাৰো, ৰাভা, খাচী সম্প্ৰদায়ৰ লোকেই নাই, ইয়াত অন্যান্য ৰাজবংশী, কলিতা, সকলো মুছলিম, সকলো জাতি ধৰ্মৰ মানুহে এই নদীবান্ধ দক্ষিণ কামৰূপৰ মানুহে বিচৰা নাই। আৰু উকিয়ামবাসী ৰাইজৰ এই প্ৰটেষ্ট, এই বিৰোধিতা, এই প্ৰবলতৰ কৰাত আমি সকলোৱে অংশ ল'ম। আমিও আজি সহযোগিতা কৰাৰ বাবে ইয়াত উপস্থিত হৈছোঁ। আৰু উকিয়ামবাসীৰ সন্মুখত যেতিয়ালৈকে মুখ্যমন্ত্ৰী অসম চৰকাৰে যেতিয়ালৈকে ঘোষণা নকৰে যে বান্ধ নিৰ্মাণ নহয়, কেঞ্চেল কৰা হৈছে, তেতিয়ালৈকে এই সংগ্ৰাম তীব্ৰতৰ ৰূপত চলিব। হয়তো এই সংগ্ৰাম এদিন দিছপুৰলৈ যাব। মুখ্যমন্ত্ৰী সাৱধান হোৱা ভাল, আৰু চেলাস্বৰূপ ৰাজু মেছ আৰু হিমাংশু শেখৰ বৈশ্য সাৱধান হোৱা ভাল যে সমষ্টিৰ বিপদত তেওঁলোক যদি নাথাকে, অনাগত দিনত তেওঁলোকৰ প্ৰতিনিধিত্ব ৰাইজে সমৰ্থন কৰি যাবনে নাযায়, আজি ৰাইজে কিন্তু সিদ্ধান্ত ল'ব। আজি কিন্তু ৰাইজে মনত ৰাখিব যে তেওঁলোকৰ ভূমিকা কি আছিল। অনাগত দিনত প্ৰতিনিধিৰ বাবে টকা ছটিয়াইও তেওঁলোকে কিন্তু বিধায়কৰ জখলাত দিছপুৰ বগাব নোৱাৰিব। এয়া সাৱধান হোৱা ভাল এজেণ্ট ৰূপী এই চেলাবোৰ। গতিকে অসম চৰকাৰক মই মুখ্যমন্ত্ৰীৰ কোনো মূল্যই নেৰাখে তেওঁৰ কথাৰ। ৰাইজ আজি আশ্বস্ত হোৱা নাই, ৰাইজ পুনৰ প্ৰতিবাদ মুখৰ হৈছে। আৰু এই প্ৰতিবাদৰ ধনেই
সমগ্ৰ দক্ষিণ কামৰূপত শুনিব তেওঁ। আজি অকল নদীৰ কাষত গৰ্জন নুশুনে, পাহাৰৰ দাঁতিত গৰ্জন নুশুনে, গৰ্জন শুনিব বাট পথ অফিচ সকলোতে। প্ৰতিবাদী ৰাইজৰ মূল দাবী কুলসী জলবিদ্যুৎ প্ৰকল্পৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰা হওক। কেৱল মৌখিক আশ্বাস নহয়, মুখ্যমন্ত্ৰীয়ে প্ৰকল্পটো নহ'ব বুলি আনুষ্ঠানিকভাৱে লিখিত নিশ্চয়তা দিব লাগে বুলি দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে। ৰাইজৰ প্ৰশ্ন, যদি সঁচাকৈয়ে কুলসীত কোনো জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা নাই, তেন্তে চৰকাৰে লিখিতভাৱে সেই কথা ঘোষণা কৰিবলৈ কিয় আগবাঢ়ি অহা নাই? প্ৰতিবাদকাৰীসকলৰ আন এক গুৰুত্বপূৰ্ণ আশংকা, জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ হ'লে নদী, পৰিৱেশ, কৃষি আৰু স্থানীয় জনজীৱনৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব? সম্ভাৱ্য ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ পুনৰ সংস্থাপন বা জীৱিকাৰ নিশ্চয়তা কি হ'ব? প্ৰতিবাদত ৰাইজে স্পষ্ট কৰি দিয়ে যে জীৱন দি হ'লেও নদী বান্ধ হ'বলৈ নিদিয়ে। তেওঁলোকৰ ভাষাত, আমি কলৈ যাম? আমি অন্য স্থানলৈ যাব নোৱাৰোঁ। আমি যোৱাকালি 11 তাৰিখ মংগলবাৰ দিনাখন আমাৰ বকছাইগাঁও সমষ্টিৰ আমাৰ লোকেল MLA ৰাজু মিছ ডাঙৰীয়াই আহিছিল। আহি মানে ইয়াতে ডেমৰ বিষয়ে আমাৰ ৰাইজক এনেকৈ কৈ গৈছে কি আগতে আমাৰ অসম চৰকাৰৰ মাননীয় হেমন্ত বিশ্ব CM হেমন্ত বিশ্ব শৰ্মাই আগতে কৈছিল কি ৰাইজক যদি ডেমটো নালাগে তেতিয়াহ'লে নালাগে এনেকৈ কৈছিল। কিন্তু মুখেদিহে কৈছে, কিন্তু আমাক ৰাইজক মানে আজিলৈকে তেখেতে এখন বগা কাগজত মানে লিখিত আকাৰে আমাক এতিয়ালৈকে দিয়া নাই। সেইটোৰ কাৰণে আমি এতিয়া আজিলৈকে প্ৰতিবাদ কৰি থাকিব লগা হৈছে। কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই আমাৰ উকিয়াম ৰাইজক ডেমটো আজিৰ পৰা মোৰ ফালৰ পৰা ডেমটো কুলচী ডেম হাইড্ৰ' প্ৰজেক্টটো কেঞ্চেল কৰি দিয়া হ'ল বুলি বগা কাগজত মানে আমাক লিখিত আকাৰে দিলে আমি আন্দোলন কৰি নাথাকিলোহেঁতেন। আজি আপোনালোকৰ কি কাৰ্যসূচী লৈছে এইটো? সেইটোৰ কাৰণে এইবিলাখন আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিলৈকে আমাক কাগজত ডেমটো কেঞ্চেল কৰি দিয়া হ'ল বুলি আমাক লিখিত আকাৰে নিদাৰ কাৰণে আমি অল কামৰূপত যিমান অৰ্গেনাইজেশ্যন আছে আৰু উকিয়ামটো গৰাইমাৰীলৈকে আমি লগ লাগি অল কামৰূপৰ অৰ্গেনাইজেশ্যন লগ লাগি আমি প্ৰতিবাদ কৰি যাম আৰু আন্দোলন কৰি যাম বুলি আমি আজিৰ মিটিংটো সিদ্ধান্ত লোৱা হ'ল। ইয়াতে এইটো নদীতে হ'ব, কেনেকুৱা সমস্যা হ'ব আপোনালোকৰ? ইটো নদীতে মানে ডেম হোৱাৰ কাৰণে প্ৰপ'জাৰ কৰিছে অসম চৰকাৰ আৰু মেঘালয় চৰকাৰ লগ লাগি। এতিয়া যি জেগাত আমি মিটিং কৰি আছোঁ অলপ নামনিত, ইয়াতে 55 মেগাৱাট ইয়াতে 55 মেগাৱাট হাইড্ৰ' প্ৰজেক্টৰ ডেমটো হ'লে এইবিলাক চিগুন গছ আছে, দেখা পাইছে আপোনালোকে, এই চিগুন গছবিলাক চব পানীৰ তলত হৈ যাব। গতিকে আৰু বাই চান্স ডেমটো হৈ পেলাই ডেম ভাঙি যাব লাগিলে নামনি অঞ্চলত থকা মানুহখিনি কিমান বিপদত পৰিব। গতিকে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰিকুৱেষ্ট কৰিছোঁ, হেমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়া, আপুনি অতি সোনকালে মানে আমাৰ উকিয়াম ৰাইজক এখন বগা কাগজত লিখি পেলাই চিল ষ্টাম্প মাৰি পেলাই আজিৰ পৰা উকিয়াম গুলচী ৰিভাৰ ডেমটো আজিৰ পৰা কেঞ্চেল কৰি দিয়া হ'ল বুলি আমাৰ উকিয়াম ৰাইজক লিখি দিয়ক বুলি মই আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰিকুৱেষ্ট কৰিছোঁ। যদি আমাৰ ডিমাণ্ড মতে আমাক লিখিত আকাৰে যদি ডেমটো কেঞ্চেল কৰি দিয়া হ'ল বুলি লিখি দিলে আমি আন্দোলনটো বন্ধ কৰিম। যদি আপুনি অকল মুখেদি ডেমটো ৰাইজক যদি নালাগে তেতিয়াহ'লে নালাগে,
এনেকৈ যদি মুখেদি কৈ থাকিলে আৰু ভৱিষ্যত আমি ইয়াতকৈ ডাঙৰ আন্দোলন কৰি আন্দোলনটো চলাই লৈ যাম বুলি চৰকাৰলৈ কেইটামান পোনপটীয়া প্ৰশ্ন মোৰ কুলসী জলবিদ্যুৎ প্ৰকল্পৰ ক্ষেত্ৰত চৰকাৰৰ বৰ্তমানৰ আনুষ্ঠানিক স্থিতি কি দ্বিতীয়তে প্ৰকল্পটো নহ'ব বুলি চৰকাৰে ৰাইজক লিখিত নিশ্চয়তা দিবনে 3 নম্বৰ প্ৰশ্নটো হ'ল প্ৰকল্পটোৰ বাবে কোনো DPR ফেচিবিলিটি ষ্টাডি সার্ভে বা আনুষ্ঠানিক প্রশাসনিক প্রক্রিয়া চলি আছে নেকি 4 নম্বৰ প্ৰশ্ন যদি প্ৰকল্পৰ কোনো পৰিকল্পনা নাই তেন্তে ৰাইজৰ মাজত সৃষ্টি হোৱা আশংকা দূৰ কৰিবলৈ চৰকাৰে ৰাজহুৱাভাৱে সকলো তথ্য প্ৰকাশ নকৰে কিয় 5 নম্বৰ প্ৰশ্নটো হ'ল সম্ভাৱ্য পৰিৱেশগত আৰু সামাজিক প্ৰভাৱৰ মূল্যায়ন কৰা হৈছে নেকি 6 নম্বৰ প্ৰশ্নটো হ'ল ভৱিষ্যতে প্ৰকল্পটোৰ সিদ্ধান্ত সলনি হ'লে স্থানীয় ৰাইজক আগতীয়াকৈ কেনেকৈ অৱগত কৰা হ'ব 7 নম্বৰ কুৱেশ্যনটো হ'ল মোৰ কেৱল জনপ্ৰতিনিধিৰ মৌখিক আশ্বাসে যথেষ্ট নে ৰাইজে চৰকাৰৰ পৰা লিখিত নিশ্চয়তা পোৱাৰ অধিকাৰ আছে উকিয়ামৰ এই প্ৰতিবাদে এতিয়া এটা কথা স্পষ্ট কৰি তুলিছে ৰাইজে আশ্বাস নহয় স্পষ্টতা বিচাৰিছে তুলসী জলবিদ্যুৎ প্ৰকল্পক লৈ চৰকাৰৰ প্ৰকৃত সিদ্ধান্ত কি সেয়া এতিয়া ৰাজহুৱাভাৱে স্পষ্ট কৰাৰ দায়িত্ব চৰকাৰৰ আমি বহু দিনৰ পৰা এইটো বিষয় লৈ আমাৰ মনোযোগ খুব ডিটেইলছত যে আমি সব ডাটাবিলাক পাইছোঁ এনেকুৱা নহয় কিন্তু আমি গোটেই পৃথিৱী জুৰি আজিকালি সব পৃথিৱীৰ মানুহ জানে যে বৃহৎ বানটো একমাত্ৰ মানুহেতো ইউৰোপ সব পিছতে কৰিছে সৰু এতিয়া ইয়াতে এসময়ত বিজ্ঞান মানে অসম বিজ্ঞান সমিতিয়ে এটা কৈছিল যে যদি উকিয়ামত এটা 5 মেগাৱাটৰ মানে হয় জলবিদ্যুৎ তেতিয়াহ'লে এইটো বহনক্ষম হ'ব সাংঘাতিক ডিভাইচ নকৰে হয়তো আমাৰ মাল্টিপাৰপাছ চাৰ্ভ কৰিব কিন্তু আজি তাৰ বিপৰীতে ক'ত 5 মেগাৱাট কম্প্ৰমাইজ কৰি আপুনি 10 মেগাৱাট কৰিলে ধৰক সেইটো যদি আজি 55 মেগাৱাট হয় আৰু যদি 200 ফুট দ এটা গাঁত আৰু ৰড হয় সেইটো এটা সাংঘাতিক ধৰণৰ কোনো গ্যাৰাণ্টি দিব নোৱাৰে দ্বিতীয় কথা চাওক এতিয়া অলমোষ্ট সব বস্তু আজিৰ কৰ্পোৰেট চৰকাৰে আমাৰ ৰাইজৰ অধিকাৰ কাঢ়ি লৈছে মাটিৰ আইন বদলাইছে কিবা কৰিছে হেন কৰিছে তেন কৰিছে সব কম্পেনচেশ্যন নেদাকেই আমাক অধিগ্ৰহণ কৰিব কিন্তু লাষ্ট ৰিচোৰ্চ আছিল এইটো প্ৰকৃতি আৰু এটা কথা জানিব এই প্ৰকৃতিটো কোনো দল সংগঠন পুঁজিপতিয়ে মানে সৃষ্টি কৰা নাই এইটো হ'ল প্ৰকৃতি ভগৱান আমাৰ কাৰণে এই ভগৱান মানে সবৰে অধিকাৰ আছে ইয়াত আপোনাৰ মোৰ ইটোৰ পৃথিৱীৰ বাসিন্দা সবৰে আছে গতিকে এই ভগৱানটোক কাঢ়ি লোৱা কিবা চক্ৰান্ত কৰি লোভ দেখাই সেইটো আমি প্ৰথমতে আমি এইটো নামানিম কাৰণ এই প্ৰকৃতি যিখিনি সুচলতা আছে তাক ধৰিয়ে আমি কৃষি কৰিছোঁ কিবা কৰিছোঁ জীয়াই আছোঁ যদিও প্ৰকৃতিৰ বহুত মানে ক্ষতি কৰিছে এই লোভীয়া বা কৰ্পোৰেট মানে ৰাজনীতিয়ে বা লবিয়ে কিন্তু এতিয়া ৰাইজৰ পক্ষৰ পৰা আমি এইটোৱে ঠাৱৰ কৰিছোঁ যে এইখিনি আমাক মানে পতিয়ন নিনিয়াকৈ তেওঁলোকে যধে মধে এতিয়াতে কালি ৰাজু কৈছে ইয়াততো এনেকুৱা নহয় বকুত পানী নিয়াৰ কাৰণে আমি ইয়াতে বান্ধ দিম এইবিলাক ফাং ফুং কথাই দি নহ'ব আমাক হিচাপ কৰি দেখুৱাব লাগিব যে এই নদী বান্ধত ধৰক আমাৰ অসমত পিক আৱাৰ্ছত 3500 মেগাৱাট লাগে পিক আৱাৰ্ছত আচ্ছা এতিয়া তেওঁলোকে আঁচনি লৈছে গোটেই কৰ্পোৰেটবিলাকে লৈ অসম ভাৰত চৰকাৰে 17000 মেগাৱাট অসমত মানে উৎপাদন কৰিব নোৱাৰে বাকী 12000 মেগাৱাট ক'ত যাব 12500 মেগাৱাট ক'ত যাব গতিকে আমাক বলি দি ইয়াতে আপোনালোকে লাভ কৰাটো নচলিব হয়তো ইমান দিন চলিল আজি নচলে আজিৰ জনগণে নচলে আমিতো মৰিব ৰ'ল আপোনালোকে কি কৰিব যুৱচামে আমি ল'ৰা ছোৱালী জন্ম দিয়াটো পাপ লগা হ'ব গতিকে আমি ভাবোঁ এই সচেতন নাগৰিক বিশেষকৈ যুৱ সমাজে কেতিয়াও এইটো মানি নলয় ভালকৈ বুজি নোপোৱাকৈ কথাটো আজি বিজ্ঞানক উপেক্ষা কৰি মানৱতাক উপেক্ষা কৰি প্ৰকৃতিক উপেক্ষা কৰি একো ডেভেলপমেণ্ট আমি ডেভেলপমেণ্ট বুলি নাভাবোঁ সেই ডেভেলপমেণ্ট মাত্ৰ 1%ৰ হ'ব গতিকে সেইকাৰণে 1%ৰ চকল পুঁজি সংগ্ৰহৰ কাৰণে ডেভেলপমেণ্টৰ কাৰণে আমি ইয়াতে এটা জলবোমা লৈ ৰাতি শুব নোৱাৰিম সেইখিনি কথা ৰাইজে বুজি পাবলৈ ধৰিছে আৰু এই আন্দোলনটোক আমি আগুৱাই লৈ যাম ৰাইজে আমাৰ মূল সম্বল আৰু এই ৰাইজক লৈ আমি ৰাইজৰ পক্ষত যেটো থিয় দিয়া মানুহ লাগে যিয়েই নকৰক আমাক চৰকাৰে জেল দিয়ক কিবা দিয়ক আমি এই আন্দোলনটো চলাই যাম বুলি আমি থিৰ কৰিছোঁ এইটোৱে হ'ল কথা আৰু বিজ্ঞানসন্মত হ'ব লাগিব পৃথিৱীৰ বিজ্ঞান মনস্ক মানুহক আমি সুধিম দক্ষিণ পাৰত আৰু অসমত বিজ্ঞান মনস্ক মানুহক সুধিম যে ইয়াত আমাৰ ক্ষতি না লাভ যদি আমাৰ ক্ষতি 99% হয় 1% লাভ হয় আৰু সেইটো কোনোবাই কাঢ়ি লৈ যায় দি সেইটোত আমি নাই চিধা কথা আমি ৰাইজৰ প্ৰতিনিধি ৰাইজক ভাল পোৱা প্ৰকৃতিক ভাল পোৱা জুবিনৰ আদৰ্শক এতিয়াও মনত মানে মানি লোৱা
হেৰি হিচাপে আমি সেইটো মানি ল'ব নোৱাৰোঁ। এইখিনি আমাৰ মূল কথা। কৰিম। দাদা আপোনাৰ ঘৰ মোৰ ঘৰ ইয়াতে আপোনাৰ ইয়াতে উকিয়াম এইটো অঞ্চল মোৰ ঘৰ লাংখাৰ। আৰু আমি তাৰমানে এটা কথাই তাৰমানে জানো ইয়াতে যে কুলচি নদীৰ ওপৰত যে বৃহৎ এটা জলবিদ্যুৎ প্ৰকল্প মানে নদীৰ ডেম এটা ল'ব সেই কথাখিনি তাৰমানে শুনিছোঁ। গতিকে আমি সদায় বিৰোধিতা কৰিছোঁ আৰু বিৰোধিতা কৰিম। আৰু আমাক নালাগে পাব্লিকৰ এনেকুৱা ক্ষতি হোৱা ডেম, কাৰণ আমি নিজৰ মাটি বাৰী হেৰুৱাই ইয়াৰ পৰা উঠি যাব নোৱাৰোঁ আৰু আমি নাযাওঁ। লাগিলে ইয়াতে জান দিম, প্ৰাণ দিম, জীৱন দিম, লাগিলে তেজ দিম। আমি সেইকাৰণে সকলো মানুহ ওলাই আহিছোঁ। চবে তিৰি চলি আজি ল'ৰা ছোৱালী যিমানবিলাক আছে ডেকা বুঢ়া সকলোৱে ওলাই আহিছোঁ। গতিকে আমাক নালাগে চৰকাৰে কৈ যে পাব্লিকৰ উন্নতি কি উন্নতি, যদি ইয়াৰ পৰা উঠিয়ে যাব লাগে তেনেহ'লে আমাক নালাগে সেনেকুৱা উন্নতি, আমাক নালাগে কোনো চৰকাৰী আঁচনি, সেনেকুৱা আঁচনি আমাক নালাগে। গতিকে আমি এটাই কথা জানো, আমি কেৱল কাম বন কৰি জীৱিত নিজৰ জীৱন প্ৰাণ জীয়াই ৰখা মানুহ। আমাক লাগে কাম বন কৰিবৰ কাৰণে আমাৰ নিজৰ মাটি বাৰী, কেৱল আমাক মাটি বাৰী ভেটি লাগে, তাৰ বাহিৰে অন্য আমাক একো নালাগে। গতিকে আমি ইয়াৰ পৰা উঠি যাব নোৱাৰোঁ আৰু আমাক তেনেকুৱা মানে জলবিদ্যুৎ প্ৰকল্প আমাক নালাগে, এনেকুৱা নদীৰ ডেম আমাক নালাগে। আৰু ইয়াত যদি তাৰমানে হেৰি কৰে নদীৰ ডেম বান্ধে তেতিয়াহ'লে ইয়াতে হাতী, তাৰপাছত বনৰৰ নাইকলীয় কম বেছি পৰিমাণে জংঘলীয়া পশু আছে, একযোৰা দুইযোৰা এনেকৈ আছে, বাঘো কম বেছি পৰিমাণে আছে, তাৰপাছত হলু বান্দৰ আছে, মানে খাৰিয়া বান্দৰ বুলি কয় আমাৰ যিটো ধান খায় সেই বান্দৰ আছে। গতিকে ইয়াত হনুমান বান্দৰ আছে, নেচলাম্বা সেইটোও আছে। তাৰপাছত ইয়াত আছে আপোনাৰ কম বেছি পৰিমাণে এই কি কয় বনৰৌ এইবিলাকো আছে। তাৰপাছত পানীৰে আমাৰ মাছ মগৰ আমাৰ খেতি বাতি গোটাই নষ্ট হৈ যাব, এই আমাৰ পৰিৱেশ নষ্ট হ'ব। গতিকে আমি পৰিৱেশ ধ্বংস হোৱাৰ কাম আমি এনেকুৱা উন্নতি আমাক নালাগে। কিবা কৰি উকিয়ামত মাত্ৰ ৰাস্তাহে হ'ল, ৰাস্তা হ'লে ভাবিছিলোঁ যে চৰকাৰে নাই আমি হ'ব নিদিওঁ, ইয়াত হ'ব নিদিওঁ, লাগিলে আমি মৰিম, সকলোৱে মৰিম ইয়াতে, তথাপি আমি হ'ব নিদিওঁ। এয়ে আমাৰ খাটাং কথা। হয়, আমি ইতিমধ্যে আজি 2 বছৰ ধৰি এই নদী বান্ধৰ বিৰুদ্ধে আন্দোলন কৰি আহিছোঁ। যদিওবা চৰকাৰে ৰাইজৰ অনুমতি নাথাকিলে, সহমত নাথাকিলে এই নদী বান্ধ হ'ব নিদিওঁ, নবনাওঁ বুলি কৈছে, কিন্তু আমি এই মুখৰ কথাত আশ্বস্ত নহয়, ৰাইজ আশ্বস্ত নহয়। যিহেতু এই নদী বান্ধৰ ফলত এই সমগ্ৰ উকিয়াম অঞ্চলৰ লগতে দক্ষিণ কামৰূপ অঞ্চলৰ যিটো ক্ষতি হ'ব সেই কথাখিনি হয়তো সকলোৱে আজি উপলব্ধি কৰিব পাৰিছে। ইয়াত নদী বান্ধটো হোৱাৰ লগে লগে আপ লেভেলত যিটো ক্ষতি হ'ব, এই অঞ্চলৰ যিখিনি জনসাধাৰণ আছে, ইয়াত যিখিনি খেতি পথাৰৰ পৰা বাগানবাৰী আছে, ইয়াত থকা জীৱ জন্তু বাঘ ভালুক বিভিন্ন ধৰণৰ সৰীসৃপ বিভিন্ন ধৰণৰ বন্যপ্ৰাণীৰ যিটো ক্ষতি হ'ব সেইটোতো ভাবিব নোৱাৰা। এটা জৈৱ বৈচিত্ৰ্যৰ যিমানখিনি ক্ষতি হ'ব ইয়াত, সেইটো আমি কল্পনাও কৰিব পৰা নাই, কাৰণ ইয়াত যথেষ্টখিনি ক্ষতি হ'ব প্ৰাকৃতিকভাৱে। তাৰপিছত নামনি অংশত আপোনালোকে ইতিমধ্যে গম পাইছে যে শিৱসাগৰ নাজিৰা চৰাইদেউৰ যিটো অৱস্থা হৈছে, আৰু প্ৰতি বছৰে, আজি ইটো বছৰৰ কথা বুলি নহয়, প্ৰতি বছৰে ভূটানৰ পানী এৰিলে বা অৰুণাচলৰ পানী এৰিলে আমাৰ উজনি অসমত বা উত্তৰ অসমত যিটো পৰিৱেশ আহি যায় জলবোমা বিস্ফোৰণৰ ফলত, ইয়াত এই জলবিদ্যুৎ প্ৰকল্পটো হোৱাৰ পিছত আমাৰ দক্ষিণ কামৰূপ অঞ্চলত যে সেই তেনেকুৱা ধৰণৰ এটা পৰিৱেশ নাহিব তাৰ কোনো গেৰেণ্টি নাই, কাৰণ এদিন হ'লেও এনেকুৱা এটা পৰিৱেশ আমাৰ ইয়াতো আহি যাব। গতিকে আমি যিকোনো প্ৰকাৰে যেনেকৈ নহওক আমি সমগ্ৰ দক্ষিণ কামৰূপ অঞ্চলে একগত হৈ চৰকাৰৰ বিৰুদ্ধে আমি প্ৰতিবাদ জনাই যাম। যেতিয়ালৈকে আমাক চৰকাৰে এই নদী বান্ধ নহয় বুলি প্ৰতিশ্ৰুতি, লিখিতভাৱে প্ৰতিশ্ৰুতি নিদিয়ে, তেতিয়ালৈকে কিন্তু আমি এই নদী বান্ধৰ বিৰুদ্ধে আমি বিভিন্ন কাৰ্যসূচী লৈ থাকিম। আৰু সমগ্ৰ অঞ্চলক লৈ পেলাই আমি দক্ষিণ কামৰূপ অঞ্চলক লৈ পেলাই এই নদী বান্ধৰ বিৰুদ্ধে আমি বিভিন্ন কাৰ্যসূচী লৈ থাকিম, যেতিয়ালৈকে আমাক লিখিতভাৱে প্ৰতিশ্ৰুতি নিদিয়ে। আমি বহুত দিনৰ পৰা এইটো বিষয় লৈ আমাৰ মনোযোগ খুব ডিটেইলছত যে আমি চব ডাটাবিলাক পাইছোঁ এনেকুৱা নহয়, কিন্তু আমি গোটেই পৃথিৱী জুৰি আজিকালি চব পৃথিৱীৰ মানুহ জানে যে বৃহৎ বান্ধটো একমাত্ৰ মানুহেতো ইউৰোপ চিউৰোপ চব পৃথিৱীতে কৰিছে। সৰু এতিয়া ইয়াতে এসময়ত অসম বিজ্ঞান সমিতিয়ে এটা কৈছিল যে যদি উকিয়ামত এটা 5 মেগাৱাটৰ হয় জলবিদ্যুৎ, তেতিয়াহ'লে এইটো বহনক্ষম হ'ব, সাংঘাতিক ডিভাইচ নকৰে, হয়তো আমাৰ মাল্টিপাৰ্পাছ ছাৰ্ভ কৰিব। কিন্তু আজি তাৰ বিপৰীতে ক'ত 5 মেগাৱাট কম্প্ৰমাইজ কৰি আপুনি 10 মেগাৱাট কৰিলে ধৰক,
সেইটো যদি আজি 55 মেগাৱাট হয় আৰু যদি 200 ফুট দ এটা গাঁত আৰু ৰদ হয়, সেইটো এটা সাংঘাতিক ধৰণৰ হেৰি, কোনো গেৰাণ্টি দিব নোৱাৰে। দ্বিতীয় কথা চাওক, এতিয়া অলমষ্ট চব বস্তু আজিৰ কৰ্পৰেট চৰকাৰে আমাৰ ৰাইজৰ অধিকাৰ কাঢ়ি লৈছে, মাটিৰ আইন বদলাইছে, কিবা কৰিছে, হেন কৰিছে, তেন কৰিছে, চব কম্পেনচেশ্যন নেদাকেই আমাক অধিগ্ৰহণ কৰিব। কিন্তু লাষ্ট ৰিচোৰ্চ আছিল এইটো প্ৰকৃতি। আৰু এটা কথা জানিব, এই প্ৰকৃতিটো কোনো দল সংগঠন পুঁজিপতিয়ে মানে সৃষ্টি কৰা নাই। এইটো হ'ল প্ৰকৃতি ভগৱান আমাৰ কাৰণে। এই ভগৱান মানে চবৰে অধিকাৰ আছে ইয়াত, আপোনাৰ মোৰ ইটোৰ সিটোৰ পৃথিৱীৰ বাসিন্দা চবৰে আছে। গতিকে এই ভগৱানটোক কাঢ়ি লোৱা কিবা চক্ৰান্ত কৰি লোভ দেখাই, সেইটো আমি প্ৰথমতে আমি এইটো নামানিম। কাৰণ এই প্ৰকৃতি যিখিনি সুচলতা আছে তাক ধৰিয়ে আমি কৃষি কৰিছোঁ, কিবা কৰিছোঁ, জীয়াই আছোঁ। যদিও প্ৰকৃতিৰ বহুত মানে হেৰি ক্ষতি কৰিছে এই লোভীয়া বা কৰ্পৰেট মানে ৰাজনীতিয়ে বা লবিয়ে। কিন্তু এতিয়া ৰাইজৰ পক্ষৰ পৰা আমি এইটোৱে ঠাৱৰ কৰিছোঁ যে এইখিনি আমাক মানে পতিয়ন নিনিয়াকৈ তেওঁলোকে যধে মধে, এতিয়াতে কালি ৰাজু হেৰি কৈছে ইয়াততো এনেকুৱা নহয়, বকুত পানী নিয়াৰ কাৰণে আমি ইয়াতে বান্ধ দিম, এইবিলাক ফাং ফুং কথাইদি নহ'ব। আমাক হিচাপ কৰি দেখুৱাব লাগিব যে এই নদী বান্ধত ধৰক আমাৰ অসমত পিক আৱাৰ্ছত 3500 মেগাৱাট লাগে, পিক আৱাৰ্ছত। আচ্ছা, এতিয়া তেওঁলোকে আঁচনি লৈছে, গোটেই কৰ্পৰেটবিলাকে লৈ অসম ভাৰত চৰকাৰে 17,000 মেগাৱাট অসমত মানে উৎপাদন কৰিব নোৱাৰে। বাকী 12,000 মেগাৱাট ক'ত যাব? 12,500 মেগাৱাট ক'ত যাব? গতিকে আমাক বলি দি ইয়াতে আপোনালোকে লাভ কৰাটো নচলিব। হয়তো ইমান দিন চলিল, আজি নচলে, আজিৰ জনগণে নচলে, আমিতো মৰিবৰ হ'ল, আপোনালোকে কি কৰিব? যুৱচামে আমি ল'ৰা ছোৱালী জন্ম দিয়াটো পাপ লগা হ'ল। গতিকে আমি ভাবোঁ এই সচেতন নাগৰিক, বিশেষকৈ যুৱ সমাজে কেতিয়াও এইটো মানি নলয়, ভালকৈ বুজি নোপোৱাকৈ কথাটো। আজি বিজ্ঞানক উপেক্ষা কৰি, মানৱতাক উপেক্ষা কৰি, প্ৰকৃতিক উপেক্ষা কৰি একো ডেভেলপমেণ্ট আমি ডেভেলপমেণ্ট বুলি নাভাবোঁ। সেই ডেভেলপমেণ্ট মাত্ৰ 1%ৰ হ'ব। গতিকে সেইকাৰণে 1%ৰ চৌকল পুঁজি সংগ্ৰহৰ কাৰণে, ডেভেলপমেণ্টৰ কাৰণে আমি ইয়াতে এটা জলবোমা লৈ ৰাতি শুব নোৱাৰিম। সেইখিনি কথা ৰাইজে বুজি পাবলৈ ধৰিছে আৰু এই আন্দোলনটোক আমি আগুৱাই লৈ যাম। ৰাইজে আমাৰ মূল সম্বল আৰু এই ৰাইজক লৈ আমি ৰাইজৰ পক্ষত যিহেতু থিয় দিয়া মানুহ, লাগে যিয়েই নকৰক, আমাক চৰকাৰে জেল দিয়ক, কিবা দিয়ক, আমি এই আন্দোলনটো চলাই যাম বুলি আমি থিৰ কৰিছোঁ। এইটোৱে হ'ল কথা। আৰু বিজ্ঞানসন্মত হ'ব লাগিব। পৃথিৱীৰ বিজ্ঞান মনস্ক মানুহক আমি সুধিম, দক্ষিণ পাৰত আৰু অসমত বিজ্ঞান মনস্ক মানুহক সুধিম যে ইয়াত আমাৰ ক্ষতি না লাভ। যদি আমাৰ ক্ষতি 99% হয়, 1% লাভ হয়, আৰু সেইটোও কোনোবাই কাঢ়ি লৈ যায় হেৰি দি, সেইটোত আমি নাই। চিধা কথা, আমি ৰাইজৰ প্ৰতিনিধি, ৰাইজক ভাল পোৱা, প্ৰকৃতিক ভাল পোৱা, জুবিনৰ আদৰ্শক এতিয়াও মনত মানে মানি লোৱা হেৰি হিচাপে আমি সেইটো মানি ল'ব নোৱাৰোঁ। এইখিনি আমাৰ মূল কথা। কৰিম। দাদা আপোনাৰ ঘৰ? মোৰ ঘৰ ইয়াতে, আপোনাৰ ইয়াতে উকিয়াম এইটো অঞ্চল, মোৰ ঘৰ লাংখাৰ। আৰু আমি তাৰমানে এটা কথাই তাৰমানে জানো, ইয়াতে যে কুলচি নদীৰ ওপৰত যে বৃহৎ এটা জলবিদ্যুৎ প্ৰকল্প মানে নদীৰ ডেম এটা ল'ব, সেই কথাখিনি তাৰমানে শুনিছোঁ। গতিকে আমি সদায় বিৰোধিতা কৰিছোঁ আৰু বিৰোধিতা কৰিম। আৰু আমাক নালাগে পাব্লিকৰ এনেকুৱা ক্ষতি হোৱা ডেম, কাৰণ আমি নিজৰ মাটি বাৰী হেৰুৱাই ইয়াৰ পৰা উঠি যাব নোৱাৰোঁ আৰু আমি নাযাওঁ। লাগিলে ইয়াতে জান দিম, প্ৰাণ দিম, জীৱন দিম, লাগিলে তেজ দিম। আমি সেইকাৰণে সকলো মানুহ ওলাই আহিছোঁ। চবে 30 চলি আজি ল'ৰা ছোৱালী যিমানবিলাক আছে ডেকা বুঢ়া সকলোৱে ওলাই আহিছোঁ। গতিকে আমাক নালাগে চৰকাৰে কৈ যে পাব্লিকৰ উন্নতি, কি উন্নতি? যদি ইয়াৰ পৰা উঠিয়ে যাব লাগে তেনেহ'লে আমাক নালাগে সেনেকুৱা উন্নতি, আমাক নালাগে কোনো চৰকাৰী আঁচনি, সেনেকুৱা আঁচনি আমাক নালাগে। গতিকে আমি এটাই কথা জানো, আমি কেৱল কাম বন কৰি জীৱিত, নিজৰ জীৱন প্ৰাণ জীয়াই ৰখা মানুহ। আমাক লাগে কাম বন কৰবাৰ কাৰণে আমাৰ নিজৰ মাটি বাৰী, কেৱল আমাক মাটি বাৰী ভেটি লাগে, তাৰ বাহিৰে অন্য আমাক একো নালাগে। গতিকে আমি ইয়াৰ পৰা উঠি যাব নোৱাৰোঁ আৰু আমাক তেনেকুৱা মানে জলবিদ্যুৎ প্ৰকল্প আমাক নালাগে, এনেকুৱা নদীৰ ডেম আমাক নালাগে। আৰু ইয়াত যদি তাৰমানে হেৰি কৰে, নদীৰ ডেম বান্ধে, তেতিয়াহ'লে ইয়াতে হাতী, তাৰপাছত বনৰৰ নাইকলীয় কম বেছি পৰিমাণে জংঘলীয়া পশু আছে, একযোৰা দুইযোৰা এনেকৈ আছে, বাঘো কম বেছি পৰিমাণে আছে, তাৰপাছত হলু বান্দৰ আছে, মানে খাৰিয়া বান্দৰ বুলি কয় আমাৰ যিটো ধান খায় সেই বান্দৰ আছে। গতিকে ইয়াত হনুমান বান্দৰ আছে, নেচলাম্বা সেইটোও আছে। তাৰপাছত ইয়াত আছে আপোনাৰ কম বেছি পৰিমাণে এই কি কয় বনৰৌ, এইবিলাকো আছে। তাৰপাছত পানীৰে আমাৰ মাছ মগৰ, আমাৰ খেতি বাতি গোটাই নষ্ট হৈ যাব, এই আমাৰ পৰিৱেশ নষ্ট হ'ব। গতিকে আমি পৰিৱেশ ধ্বংস হোৱাৰ কাম, আমি এনেকুৱা উন্নতি আমাক নালাগে।
কিবা কৰি উকিয়ামত মাত্ৰ ৰাস্তাহে হ'ল ৰাস্তা হ'লে ভাবিছিলোঁ যে চৰকাৰে হ'ব নিদিয়ে কোনো নাই আমি হ'ব নিদিওঁ ইয়াত হ'ব নিদিওঁ লাগিলে আমি মৰিম সকলোৱে মৰিম ইয়াতে তথাপি আমি হ'ব নিদিওঁ এয়ে আমাৰ খাটাং কথা